নমস্কাৰ, মোৰ নাম ধনঞ্জিত দাস। মই আজি জিকিৰ কবিতাটোৰ কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। ১ নম্বৰ, মক্কাৰ দুৱাৰত চাহাব জীবেই মাৰে তালি, যেনে শালে শলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতাফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। এই প্ৰশ্নটো SLC 2023 খোলা হৈছিল। উত্তৰ: মক্কা হৈছে ইছলামধৰ্মী লোকৰ পবিত্ৰ তীৰ্থস্থান। তালৈ মানুহে ধৰ্ম কৰিবলৈ বা তীৰ্থ কৰিবলৈ যায়। সেই স্থান দৰ্শন কৰিলেই ধৰ্ম বা মোক্ষ লাভ নহয়। যদিহে মানুহ মুমিন নহয়, অৰ্থাৎ আল্লাহৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু সৎ হ'ব লাগিব। মানুহে সৎ কাম বিচাৰ কৰি নচলে, তেনেহ'লে মক্কালৈ গ'লেও ধৰ্ম বা মোক্ষ লাভ নহয়। আত্মাক পবিত্ৰ নকৰিলে মক্কালৈ যোৱা মানে দৰিকণা মাছে শালে শলৰ লগত যুঁজিবলৈ যোৱাৰ দৰে মূৰ্খামি। উক্ত কাব্যাংশত এইদৰে মানুহৰ মূৰ্খামি বুজাইছে। ২ নম্বৰ, তলৰ শব্দবোৰৰ অৰ্থ লেখা। ৰচুল, দেৱদূত, মুমিন, বিশ্বাসী, মুছলমান। ৰহম, দয়া। কুতুব, ধ্ৰুৱ নক্ষত্ৰ। বান্দনা, ধৃত। ভাষা বিষয়ক সমাৰ্থক শব্দ লেখা। চিন্ত, ভাব, ধ্যান। ঘাট, নদীৰ পাৰ। প্ৰীতি, প্ৰেম। আসমান, আকাশ। দৰিয়া, সাগৰ বা নদী। পিয়াহ, তিষ্টা। বাট, ৰাস্তা। ভেল, মৃতদেহ। ৰহম, দয়া।